অতনু ভূঞাৰ পৰিচালনাৰ বহু চৰ্চিত ছবি খাকীৰ প্ৰথমখন পোষ্টাৰ আনুষ্ঠানিকভাৱে ৫ জানুৱাৰী সোমবাৰে জ্যোতি চিত্ৰবনৰ এটি প্ৰেক্ষাগৃহত মুকলি কৰা হয়। এখন ৰাজনৈতিক থ্ৰিলাৰ ৰূপে নিৰ্মিত এই ছবিখনৰ পোষ্টাৰসহ মুকলিৰ লগে লগে চৰ্চা লাভ কৰিছে। ABCDৰ বেনাৰত খাকীৰ প্ৰযোজনা কণিকা ভূঞা আৰু অভয় ভূঞাৰ ৫ জানুৱাৰীত পোষ্টাৰখন আনুষ্ঠানিকভাৱে মুকলি কৰে জ্যেষ্ঠ সাংস্কৃতিক সাংবাদিক উৎপল মেনা আৰু ছবিখনৰ পৰিচালক অতনু ভূঞাই। ছবিখনৰ প্ৰথমখন পোষ্টাৰ মুকলি অনুষ্ঠানটিত উপস্থিত থকা সাংবাদিকসকলক সম্বোধন কৰি ছবিখনৰ প্ৰযোজনা সংস্থা ABCDৰ তৰফৰ পৰা জনোৱা হয় যে খাকী মুক্তি দিয়া হ'ব ২৭ ফেব্ৰুৱাৰীত। বৰ্তমান মুম্বাইত খাকীৰ অন্তিম পৰ্যায়ৰ কাম চলি আছে। বৰ্তমান ছবিৰ DI অৰ্থাৎ ডিজিটেল ইণ্টাৰমিডিয়েটৰ কাম চলি আছে আৰু মুম্বাইৰ বিখ্যাত প্ৰসাদ লেবৰেটৰীত। পৰিচালক অতনু ভূঞাই জনোৱা মতে প্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ কালাৰ কাৰেকশ্যনত অতি উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। মুম্বাইৰ প্ৰসাদ লেবৰেটৰীত DIৰ কাম কৰিছে বিখ্যাত পৰিচালক কিৰণ কোটাই। ৱেডনেছডে, দি মাদ্ৰাছ কাফে আদি ছবিত DIৰ সৈতে জড়িত আছিল কিৰণ কোটা। ইয়াৰ উপৰিও বলিউডৰ বহু ছবিত কাম কৰিছে খাকীৰ সৈতে জড়িত কিৰণ কোটাই। ছবিৰ আৱাস সংগীত আৰু অন্যান্য আনুষংগিক কামো চলি আছে মুম্বাইত। ছবিৰ আৱাস সংগীতৰ দায়িত্বত আছে ফিল্মফেয়াৰ বঁটা প্ৰাপক বলিউডৰ জনপ্ৰিয় সংগীত পৰিচালক ডেনিয়েল বি জৰ্জ। ডেনিয়েলে ইয়াৰ পূৰ্বে বলিউডৰ জনপ্ৰিয় আন্ধাধুন, মেৰী ক্ৰিছমাছ, জনি গদ্দাৰ আদি ছবিৰ আৱাস সংগীতৰ কাম কৰিছিল। বৰ্তমান মুম্বাইত ডেনিয়েলৰ তত্বাৱধানত পূৰ্ণগতিত চলি আছে খাকীৰ আৱাস সংগীতৰ কাম। আৱাস সংগীতৰ উপৰি ছবিৰ সংগীত পৰিচালনা কৰিছে ডেনিয়েলে নিজে। ছবিত কণ্ঠদান কৰিছে অনুজা ভূঞা, ৰূপম ভূঞা আৰু জয় বৰুৱাই। পৰিচালক অতনু ভূঞাই জানিবলৈ দিয়া অনুসৰি মুম্বাইত দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমৰ তত্বাৱধানত খাকীৰ শব্দৰ কামো চলি আছে। ছবিখনক লৈ ইতিমধ্যে চৰ্চা আৰম্ভ হৈছে। পোষ্টাৰ মুকলি অনুষ্ঠানটিত ছবিখনৰ অভিনয় শিল্পী তথা কলাকুশলীসকলো উপস্থিত থাকে। খাকী বনাম খাদী বুলি ক'লে আচৰিত হ'ব। খাদী ৰাজনৈতিক নেতাৰ পোচাক। গতিকে আমি এটা টেগলাইন এইটো কৰিব পাৰোঁ, এই চিনেমাখন খাকী বনাম খাদী ৰাজনৈতিক নেতাই পিন্ধে, খাকী আৰক্ষীয়ে পিন্ধে। গতিকে খাকী আৰু খাদীৰ মাজত পাৰ্থক্য ছবিখনত আমি দেখুৱাবলৈ চেষ্টা চলাইছোঁ। 100% বৰ্তমান ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিত আছে। বহুতে আমাক কৈছিল যে চিনেমাখন এতিয়া কিয় ৰিলিজ কৰিব বিচাৰিছা, নিৰ্বাচন আহি আছে, হেৰি নাই। কিন্তু আমি কৈছোঁ নহয়, যিহেতু এখন ৰাজনৈতিক থ্ৰিলাৰ, ৰাজনৈতিক পৰিৱেশ, অসমৰ ৰাজনৈতিক পৰিৱেশ পৰিস্থিতিৰ কথা ইয়াত আছে। গতিকে আমি নিৰ্বাচনৰ আগতে আমি 27 ফেব্ৰুৱাৰীত ছবিখন ৰিলিজ কৰাৰ সিদ্ধান্ত লৈছোঁ। সেই সময়ত অৱশ্যে নিৰ্বাচনী বাতাবৰণ থাকিব। তাৰ মাজত আমি আশা কৰিছোঁ দৰ্শকে এই ছবিখনৰ জৰিয়তে নিজকে বিচাৰি পাব, ভোটাৰ ৰাইজে নিজকে বিচাৰি পাব। মই পুনৰ কৈছোঁ, এই ছবিখনত কিন্তু কোনো ৰাজনৈতিক দলক আমি মানে প্ৰমোট কৰিবলৈ চেষ্টা চলোৱা নাই। কোনো ৰাজনৈতিক, কিন্তু আমি এইটোৱে দেখুৱাইছোঁ ৰাজনৈতিক নেতা আৰু আৰক্ষীৰ সম্পৰ্ক দেখুৱাইছোঁ। আৰম্ভ কৰিছোঁ আজি পাব্লিচিটি ডিজাইন। শিৱানৰ পৰা আছে, শিৱানৰ পৰা পাব্লিচিটি ডিজাইন কৰিব। চাওঁ কি হয়, বেনাৰ পোষ্টাৰ কেনেকৈ লগাব মই চেষ্টা কৰিম। আৰু কিছু নতুনত্ব দিব লাগিব। গতিকে আপোনালোকৰ সহায় লাগিব, ডিজিটেল মিডিয়াৰ বিশেষকৈ সহায় লাগিব। আমি সেইবিলাক প্লেনিং কৰিছোঁ। ফেজ ৱাইজ আমি কৰি যাম। আমি ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত আমি ছবিৰ টিজাৰ বা ট্ৰেইলাৰ তেতিয়া ৰিলিজ কৰিম। তেতিয়া ট্ৰেইলাৰ বা টিজাৰৰ সম্পাদনাৰ কাম বৰ্তমান চলি আছে, কালাৰ কাৰেকশ্যনৰ কাম চলি আছে, মিউজিকৰ কাম চলি আছে। ইয়াৰ মাজতে মই এটা যিহেতু পাব্লিচিটি কথাটো ওলালে, গতিকে মই সংযোগ কৰিব বিচাৰিছোঁ। পাব্লিচিটি ডিজাইনাৰ হিচাপে আছে যদিও আপোনালোকৰ সহায় সহযোগ নহ'লে কিন্তু প্ৰচাৰত কোনো আমি সফলতা লাভ কৰিব নোৱাৰিম। গতিকে মই সংবাদ মাধ্যমৰ প্ৰতিগৰাকী মোৰ বন্ধু, ভাতৃ আৰু জ্যেষ্ঠসকলক মই অনুৰোধ কৰিছোঁ, আমাৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত যেন আপোনালোকে অকণমান হ'লেও সহযোগ আগবঢ়ায়। আমাৰ কিবা নেতিবাচক দিশ দেখিছে আপোনালোকে সমালোচনা কৰিব পাৰে, সেইখিনি আমাক আগতীয়াকৈ কৈ দিব। কিন্তু আমি ইতিবাচক দৃষ্টিৰে গোটেই প্ৰচাৰ পৰিকল্পনা কৰিছোঁ আৰু তাৰ ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ আমি বিচাৰিম। আমাক সেইখিনি সহযোগ কৰিবলৈ আশা কৰিছোঁ। লগতে কওঁ যে আপোনালোকে যিধৰণে সাংবাদিকতা কৰি আছে, ময়ো সাংবাদিকতাৰ জগতৰে মানুহ। বহুতে প্ৰশ্ন কৰিছে যে হঠাৎ অতনু ভূঞাই সাংবাদিকতা পাতি চিনেমা কৰিবলৈ কিয় মন কৰিলে, যে চিনেমালৈ কিয় গুচি আহিলে। মই কৈছোঁ, চিনেমা আমি কোনো প্ৰফিট কৰিবলৈ চিনেমা কৰা নাই। কিন্তু চিনেমাৰ মোৰ নিজৰ কালচাৰ লাইনৰ মানুহ আছিলোঁ, আগতে নাটক কৰিছিলোঁ। আৰু সাংবাদিকতা কৰি আপোনালোকেও জানে, আপোনালোক বা আমি ৰাজনৈতিক নেতাক নিচেই কাষৰ পৰা দেখা পাইছোঁ, আৰক্ষীক আমি নিচেই কাষৰ পৰা দেখা পাইছোঁ। ৰাজনৈতিক নেতাৰ লগত আমি যেতিয়া কথা পাতোঁ, আমি ভয় কৰি কথা নাপাতোঁ, বা আৰক্ষীৰ লগত যেতিয়া আমি কথা পাতোঁ, ভয় কৰি কথা নাপাতোঁ। গতিকে আমাতকৈ এজন সাংবাদিকে ৰাজনৈতিক নেতাক যিমান কাষৰ পৰা দেখিছে, আনে কোনেও দেখা নাই। এজন আৰক্ষীক আমি যিমান কাষৰ পৰা দেখিছোঁ, আন কোনেও দেখা নাই। গতিকে আপোনালোকৰ মাজৰ এজন সাংবাদিকে
আপোনালোকৰ দৃষ্টিত যি দেখা থাকে আমি ৰাজনৈতিকভাৱে সেই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু সাংবাদিকতা কৰিবলৈ গৈ বহুবাৰ ৰাজনৈতিক বলিও হৈছোঁ। গতিকে সাংবাদিকতাকৈ ৰাজনৈতিক বলি হৈ সাংবাদিকো মেনেজ কৰিবলৈ কেনেকৈ চেষ্টা চলোৱা হয় এইটো আপোনালোকে নিজকে উপলব্ধি কৰিব। আপোনালোকৰ কাহিনী ওলাব, আপোনালোকে বাতৰি পৰিৱেশন কৰিব বিচাৰিলেও কেতিয়াবা বাতৰি পৰিৱেশন কৰি ইচ্ছা কৰিলেও সেয়া প্ৰকাশ নহয়। এইবোৰ কথাও ইয়াত আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মই বাৰ্তা আচলতে আপোনালোকক দিব বিচাৰিছোঁ। ছবিখনত দেখা গৈছে যে সিংহাসনত এজন ৰাজনৈতিক নেতা বহি আছে। চৰিত্ৰত দেখা গৈছে যিজন ব্যক্তি বহি আছে ভালকৈ মন কৰিব, তেখেত অৰুণ নাথ, অসমৰ জ্যেষ্ঠ অভিনেতা অৰুণ নাথ। অৰুণ নাথে খাকীত মুখ্যমন্ত্ৰী চৰিত্ৰ অভিনয় কৰিছে। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী চৰিত্ৰত অৰুণ নাথ আছে আৰু তলত দেখা গৈছে যে ওপৰত অৰুণ নাথৰ চৌদিশে ৰাজনৈতিক দলৰ সদস্য কৰ্মী চিঞৰ বাখৰ হৈছে আৰু তেওঁ সুৰক্ষা দিবলৈ চেষ্টা চলাইছে এজন আৰক্ষী বিষয়া বা আৰক্ষীৰ দলে। পোষ্টাৰৰ তলৰ অংশত মন কৰিব বিছনাখন বা যিখন ডায়েছ লৈছে তাৰ তলত ভাৰ কঢ়িয়াই আছে আৰক্ষী বাহিনী। আমি অৰ্থাৎ আৰক্ষী ৰাজনৈতিক হেঁচাৰ সন্মুখীন হয় নেকি সেই কথাটো পোষ্টাৰত বুজাইছোঁ আৰু চিনেমা পাততো আমি তেনেকুৱা এটা বাৰ্তা দিবলৈ চেষ্টা চলাম। আমি খাকীৰ প্ৰতিটো সৰু সৰু দিশত গুৰুত্ব আৰোপ কৰিছিলোঁ। যে মই চিনেমা চালে আপোনালোকে গম পাব যে পাণ দোকানী চৰিত্ৰটো যাৰ ডাইলেগেই নাই সেই চৰিত্ৰটো অভিনয় কৰাৰ বাবে এজন অভিজ্ঞ অভিনেতাক ইউজ কৰিছোঁ। এনে কাকো নাই কৰা। সাধাৰণ কাষৰে পাৰ হৈ যোৱা মানুহটোৰ কাৰণেও খুব ভাল এক্টৰে অভিনয় কৰিছে, যাতে কাৰোবাৰ ডাইলগ নাই কিন্তু তেওঁক ব্যৱহাৰ কৰিছোঁ। আমি সৰু সৰু প্ৰতিটো চৰিত্ৰক গুৰুত্ব দিছিলোঁ। এই পোষ্টাৰৰ বাবে আমি মুম্বাইত প্ৰফেচনেল কোম্পানীৰ সৈতেও আলোচনা কৰিছিলোঁ। তেওঁলোকক আমি আগধনো দিলোঁ আৰু তেওঁলোকে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল যে পোষ্টাৰৰ বাবদ যিটো অসমত সম্ভৱপৰ নহয়, অসমে এনেকৈ পোষ্টাৰ ব্যয় নকৰে। তেওঁলোকেও বিভিন্ন কনচেপ্ট আমাক দিছিল, কিন্তু আমাৰ কিবা ভাল লগা নাছিল। শেষত এইটো গুৱাহাটীৰে এজন ল'ৰা আমাৰ সত্যত কাম কৰিছিল, ঈশান বৰাই ডিজাইন কৰিছে। ঈশান বৰ্তমান মুম্বাইত ঈশানৰ ডিজাইন কৰা পোষ্টাৰ আৰু আমি পৰৱৰ্তী সময়ত এই আৰু নতুন ধৰণৰ পোষ্টাৰ আপোনালোকৰ আগত এৰিবলৈ চেষ্টা চলাম। মই বাৰ্তা আচলতে আপোনালোকক দিব বিচাৰিছোঁ। ছবিখনত দেখা গৈছে যে সিংহাসনত এজন ৰাজনৈতিক নেতা বহি আছে। চৰিত্ৰত দেখা গৈছে যিজন ব্যক্তি বহি আছে ভালকৈ মন কৰিব, তেখেত অৰুণ নাথ, অসমৰ জ্যেষ্ঠ অভিনেতা অৰুণ নাথ। অৰুণ নাথে খাকীত মুখ্যমন্ত্ৰী চৰিত্ৰ অভিনয় কৰিছে। এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী চৰিত্ৰত অৰুণ নাথ আছে আৰু তলত দেখা গৈছে যে ওপৰত অৰুণ নাথৰ চৌদিশে ৰাজনৈতিক দলৰ সদস্য কৰ্মী চিঞৰ বাখৰ হৈছে আৰু তেওঁক সুৰক্ষা দিবলৈ চেষ্টা চলাইছে এজন আৰক্ষী বিষয়া বা আৰক্ষীৰ দলে। পোষ্টাৰৰ তলৰ অংশত মন কৰিব বিছনাখন বা যিখন ডায়েছ লৈছে তাৰ তলত ভাৰ কঢ়িয়াই আছে আৰক্ষী বাহিনী। আমি অৰ্থাৎ আৰক্ষী ৰাজনৈতিক হেঁচাৰ সন্মুখীন হয় নেকি সেই কথাটো পোষ্টাৰত বুজাইছোঁ আৰু চিনেমা পাততো আমি তেনেকুৱা এটা বাৰ্তা দিবলৈ চেষ্টা চলাম। আমি খাকীৰ প্ৰতিটো সৰু সৰু দিশত গুৰুত্ব আৰোপ কৰিছিলোঁ। যে মই চিনেমা চালে আপোনালোকে গম পাব যে পাণ দোকানী চৰিত্ৰটো যাৰ ডাইলেগেই নাই সেই চৰিত্ৰটো অভিনয় কৰাৰ বাবে এজন অভিজ্ঞ অভিনেতাক ইউজ কৰিছোঁ। এনে কাকো নাই কৰা। সাধাৰণ কাষৰে পাৰ হৈ যোৱা মানুহটোৰ কাৰণেও খুব ভাল এক্টৰে অভিনয় কৰিছে, যাতে কাৰোবাৰ ডাইলগ নাই কিন্তু তেওঁক ব্যৱহাৰ কৰিছোঁ। আমি সৰু সৰু প্ৰতিটো চৰিত্ৰক গুৰুত্ব দিছিলোঁ। এই পোষ্টাৰৰ বাবে আমি মুম্বাইত প্ৰফেচনেল কোম্পানীৰ সৈতেও আলোচনা কৰিছিলোঁ। তেওঁলোকক আমি আগধনো দিলোঁ আৰু তেওঁলোকে বৃহৎ পৰিমাণৰ ধন দাবী কৰিছিল যে পোষ্টাৰৰ বাবদ যিটো অসমত সম্ভৱপৰ নহয়, অসমে এনেকৈ পোষ্টাৰ ব্যয় নকৰে। তেওঁলোকেও বিভিন্ন কনচেপ্ট আমাক দিছিল, কিন্তু আমাৰ কিবা ভাল লগা নাছিল। শেষত এইটো গুৱাহাটীৰে এজন ল'ৰা আমাৰ সত্যত কাম কৰিছিল, ঈশান বৰাই ডিজাইন কৰিছে। ঈশান বৰ্তমান মুম্বাইত ঈশানৰ ডিজাইন কৰা পোষ্টাৰ আৰু আমি পৰৱৰ্তী সময়ত এই আৰু নতুন ধৰণৰ পোষ্টাৰ আপোনালোকৰ আগত এৰিবলৈ চেষ্টা চলাম। নিউজ ডেস্ক ৰিপৰ্ট, অমৃত নিউজ 24/7।